অসমত এতিয়া মুঠতে 35খন জিলা আছে 2015 চনলৈকে অসমত 27খন জিলা আছিল কেনেকৈ 27খনৰ পৰা 35খন হল এতিয়ালৈকে তাৰ বিষয়ে আমি জানো আহক 2015 চনৰ 15 আগষ্টৰ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 5খন জিলা ঘোষণা কৰিছিল 5খন জিলা হল প্ৰথমখন জিলা হৈছে চৰাইদেউ যিখন চৰাইদেউ শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা ফালৰি কাটি নতুন এখন জিলা ঘোষণা কৰা হল তাৰিখটো হল 15 আগষ্ট 2015 চন আৰু দ্বিতীয়খন জিলা হল সাউথ শালমৰা দক্ষিণ শালমৰা যিখন ধুবুৰীৰ পৰা ফালৰি কাটি আনি এখন নতুন ডিস্ট্ৰিক্ট ঘোষণা কৰা হল যিখনৰ নাম হল দক্ষিণ শালমৰা আৰু ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰটোৰ নাম হল মানকছাৰ আৰু চৰাইদেউৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ নাম হল সোণাৰী আৰু তৃতীয়খন ডিস্ট্ৰিক্ট হল ওয়েষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং যিখন কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ পৰা ফালৰি কাটি আহি নতুন এখন ডিস্ট্ৰিক্ট ঘোষণা কৰা হল আৰু ওয়েষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হল হামৰেন আৰু চতুৰ্থখন ডিস্ট্ৰিক্টৰ নাম হল হোজাই যিখন নগাঁৱৰ পৰা ফালৰি কাটি আহি এখন ডিস্ট্ৰিক্ট ঘোষণা কৰা হল আৰু হোজাইৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ নাম হল এতিয়া নতুনকৈ এটা ঘোষণা কৰিছে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ নগৰ আৰু পঞ্চম ডিস্ট্ৰিক্ট হল বিশ্বনাথ যিখন শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা ফালৰি কাটি আনি নতুন এখন জিলা ঘোষণা কৰা হল সেই ডিস্ট্ৰিক্টখনৰ জিলাখনৰ নাম হল বিশ্বনাথ যিখনৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ নাম হল বিশ্বনাথ ইয়াৰ পিছতে এখন নতুন ডিস্ট্ৰিক্ট 2016 চনত 16 চনৰ 27 জুন তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে যিখন কয় যে আইল্যান্ড ডিস্ট্ৰিক্ট বুলি কয় সেইখনৰ নাম হল মাজুলী তাৰিখটো হল 27 জুন 2016 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে এতিয়া মুঠতে হল 27 খনৰ পিছত ইয়াৰ জয়েন কৰি হল 6খন ডিস্ট্ৰিক্ট টোটাল হল 2016 চনলৈকে 27ৰ লগত 33খন হল ডিস্ট্ৰিক্ট তাৰ পিছত 2020 চনত এখন জিলা ঘোষণা কৰা হল বজালী যিখন ডিস্ট্ৰিক্ট বজালীখনৰ বৰপেটাৰ পৰা ফালৰি কাটি আনি জিলা ঘোষণা কৰা হল সেইখন নাম হল বজালী আৰু বজালীৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ নাম হল পাঠশালা তাৰিখটো হল 8 আগষ্ট 2020 তাৰ পিছতে 35 নম্বৰ যিখন জিলা সেইখন হল তামুলপুৰ 23 জানুৱাৰী 2022 চনত ঘোষণা কৰা হল আৰু ডিস্ট্ৰিক্টখন হল তামুলপুৰ আৰু তামুলপুৰখনৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হল তামুলপুৰ আৰু এইখন ডিস্ট্ৰিক্ট বাক্সাৰ পৰা ফালৰি কাটি আনি এখন নতুন জিলা ঘোষণা কৰা হল সেইখনৰ নাম হল তামুলপুৰ আৰু ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ নাম হল তামুলপুৰ ইয়াৰ লগত এটা কথা নতুনকৈ সংযোজন কৰিব লাগিব তামুলপুৰ বজালী বিশ্বনাথ আৰু হোজাই যেহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ডিলিমিটেশ্যন ঘোষণা কৰাৰ কাৰণে অসম চৰকাৰে এই 4খন ডিস্ট্ৰিক্টক মাৰ্জ কৰি দিলে এবাৰ আকৌ 2023 চনত পুনৰবাৰ জিলা হিচাপে ঘোষণা কৰিছিল এটোৱে অসমৰ 35খন জিলাৰ লেটেষ্ট সংযোজন হল থ্যাংক ইউ